गुंडागर्दी करने वाला हिजड़ा नौगांव से हाय नमस्कार मैं मयूरी किनार मैं नगाँव बासिंदा मैं कबले गई जे सोमबार दिनाखन या मंगलबार दिनाखन आमारे माने किबा এটা किनार समाजर माने किबा এটা प्रॉब्लेम হৈছিলে এটা আমাক नमस्कार मोर नाम मयूरी किनार मोर एजनी চেলা হয় আমাক মানে मंगलबार दिनाखन ইয়াতে কিবা কি চোৰ বুলি পেলাই আমাক ফোন কৰিছিলে ফোন কৰিছিলে এজন ছাৰে ফোন কৰিছিলে ইমান নামটো নাজানো তেখেতৰ নাম্বাৰো আছে মোৰ তাত নামটো নাজানো যেটি বিশেষকৈ চিভিল ড্ৰেছত আছিল আমি গৈ চিভিল ড্ৰেছতে পাইছিলোঁ কিবা আমাৰ ওপৰত কেছ দিছে বুলি মানে ৰজি কিনা নামৰ এজনী কিনাৰে কেছ দিছে বুলি পেলাই আমাক মাতিলৈ গৈছে তাৰপিছত আমি গৈছোঁ যোৱাৰ পিছত মানে আমাৰ এই চেলাজনী কথা নাই কোনো কথা নাই মানে পুলিচৰ আগতে থানাৰ ভিতৰত টানি আজি খুব মাৰিছে এতিয়া তাই জখম আছে তাই মেডিকেল ৰিপৰ্টো আছে পুলিচে আকৌ মেডিকেল কৰি আনিছে কিয় মাৰিছে এইটো গম নাপাওঁ কি কাৰণ মাৰিছে মানে কিবা এটা কেছ হৈছিলে বা যি হৈছিলে কেছ হৈছিলে কিন্তু মাৰি মানুহে মাৰপিট ৰাস্তাত কৰি পেলাই পিছতে ভিতৰত চলোৱাই হয় বা মিলা পিছা যিটো হয় ভিতৰত হয় কিন্তু তাইক পুলিচৰ আগতে মৰিগাঁও থানাৰ ভিতৰতে পুলিচৰ আগত মাৰিছে 4-5জন পুলিচ থকাৰ অৱস্থাত মাৰিছে মাৰাৰ পিছত তাৰ নেক্সটৰ বুধবাৰ দিনাখন যিটো ঘটনা বুধবাৰ দিনাখন ঘটনা হৈছে এইখিনি গোটেইখিনি মানে বিহাৰী সমাজৰ মানুহ হয় এই মৰিকলঙৰে হয় একেটা ঘৰত মানে নাতি এটা হৈছে যেতিয়া নাতি হয় ল'ৰা ছোৱালী আমি মানে যাওঁ আশীৰ্বাদ দিবৰ কাৰণে যাওঁ আমি নাচিবৰ কাৰণে যাওঁ এইটো কাম হ'ল আমাৰ এইখিনি মোৰ গুৰু হয় পূৰা নগাঁও ডিষ্ট্ৰিক্টৰ মোৰ গুৰু হয় স্বপ্না কিনাৰ মোৰ গুৰু থাকে আজি 15-16 বছৰ ধৰি মোৰ গুৰু এইটো কালেকশ্যন কৰি আছে আৰু সিহঁতে যিখিনি কিনাৰ এইখিনি কিনাৰ মানে ট্ৰেইন মাঙে টেক্স ৱাৰ্কিং আপোনালোকে ধৰক যি ল'ৰা ছোৱালী জন্ম হয় আপোনালোকে আশীৰ্বাদ দিবলৈ গৈছিলে আমি যাওঁ তাৰপিছত আপোনালোক কোনে মাৰপিট কৰিছে তাৰপিছত আমি মানে আশীৰ্বাদ যেতিয়া দিবলৈ গৈছোঁ তেতিয়া মাৰপিটটো আমাক কৰা নাই ইহঁতক মানে ইহঁতে যেতিয়া কৈছে না আমাৰ পুৰণা বাইদেউহঁত আহে স্বপ্না বাইদেউ আহে তেখেতৰ কাৰ্ড আছে যেতিয়া আমাৰ গুৰুৰ কাৰ্ডটো সিহঁতক দুখাই দিছে এই মানুহজনীক এনেকুৱা মাৰিছে নিজে চাই আছে আঙুলি ভাঙি দিছে তেখেতৰ পৰা মেডিকেল ৰিপৰ্ট আছে আল্ট্ৰাচাউণ্ডৰ কাগজ আছে এয়া যাক মাৰি পেলাই এনেকুৱা অৱস্থা কৰিছে এখেতক মাৰিছে এইজনী মানুহক যাক ৰদ দি মাৰি পেলাই হাত ফুলাই দিছে এক ৰদ দি মাৰি দিছে হাতত এক যাক আঙুলিটো ভাঙি দিছে আৰু এজনী মানুহ আছে এখেতকো মাৰিছে এখেতকো মাৰিছে এজনী মানুহৰ মাথাৰ পৰা যদি ইমানখিনি চুলি টানি লৈ যায় এইখিনি মাৰি এজনী মানুহৰ মাথাৰ পৰা যদি ইমানখিনি চুলি ওলাই লৈ যায় এজনী মানুহ বাচিব এজনী মাইকী মানুহৰ ভিতৰৰ পৰা যদি ইমানখিনি চুলি লৈ যায় গোটেইবিলাক ড্ৰাগছ হয় চবে ড্ৰাগছ হয় চব গুটিমেন হয় গোটেইবিলাক গুটিমেন হয় এইবিলাক তেওঁলোকে যোনে ধৰক আক্ৰমণ কৰিছে তেওঁলোকৰ নামসমূহ জানে নেকি জানো মই এজনী নাম ভালকৈ জানো ৰজি হয় তাই চবচে ডাঙৰ হয় তাই এইবিলাক কাম কৰি থাকে এইবিলাক গুণ্ডামিনি যিমান বদমাচি আদমাচি চব তাইৰ লগত যিমান ড্ৰাগছ তেওঁলোকে নিচাসক্ত নেকি একদম এইটো মানে ছাকচেছফুল এইটো সিহঁতে চব সময়ত এইটো কামেই কৰে নিচা কৰে তাৰ লগত এটা বয়ফ্ৰেণ্ডো আছে সেইটোতো পুৰা HIV হৈ গৈছে তাৰ এনেকুৱা ড্ৰাগছ লয় তাৰ HIV হৈ গৈছে কাৰ HIV হৈছে যিটো মানে ৰজিৰ লগত থাকে ল'ৰাটো সেই ল'ৰাটোৰ HIV হৈ গৈছে ড্ৰাগছ লওঁতে আৰু যিকোনো হাংগামা হ'ব সেই ল'ৰাটোক লৈ যাব কাৰোবাক আকৰি দিব কাৰোবাক ব্লেড মাৰি দিয়ে এনেকুৱা অৱস্থা কৰে সিহঁতে ঠিক আছে লগত আৰু এজনী আছে সোণালী আৰু এজনী আছে তাৰ নামটো মই ইমান কনফাৰ্ম নাজানো মোৰ নিচিনা হাইটৰ আছে এজনী আছে চকিনা এনেকৈ চববিলাক মিয়া হয় অ'টৰ হয় ইমান নামটো কনফাৰ্ম নাজানো ৰজি আৰু সোণালীৰ নাম মই কনফাৰ্ম জানো মানে মুছলিম সম্প্ৰদায় হয় মুছলিম সম্প্ৰদায় হয় মিয়া সম্প্ৰদায় হয় ইয়াৰো একদম চৰ চাইডে একদম ব্ৰহ্মপুত্ৰৰ চৰ চাইডে হয় সিহঁতে কেইদিনমান পিছে এইটো আতংক মচা থাকে কেইদিনমান পিছে কৈ থাকে আমি নাচাওঁ আমি অসমৰ বাসিন্দা হয় আৰু এই নগাঁৱৰ গোটেই বাসিন্দাকে এটা কথা ক'বলৈ বিচাৰোঁ ক'ত থাকে এই মৰিকলং থানাৰ ওচৰতে থাকে সিহঁতে যিকোনো কিবা হ'ব সিহঁতে আমাক নিজে ধমকি দিয়ে আমাৰ মোৰ মোবাইলত ৰেকৰ্ডিং আছে ফটো আছে কিবা কোনোবা কাৰোবাক মাৰ্ডাৰ কৰিছে এইবিলাক মোৰ মোবাইলত পঠাই পেলাই কয় মোক এনেকুৱা দশা কৰিব এনেকৈ মাৰিব আৰু মোৰ গুৰুক ধমকি দি থাকে কেইদিনমান পিছত মোৰ গুৰুক ধমকি দিব আকৌ এইটো ক'ব যেতিয়া আমি ক'ম যে কিবা হ'লে আমাৰ থানা আছে নহয় আইন আছে নহয় আইনে ক'বলৈ আইনত কি যাবি আইনত তহঁতে কি যাবি মৰিকলং থানা আমি কিনি ৰাখিছোঁ আমি মাহে তাত মান্থলি দিওঁ চিধা কয় যে মাহে আমি মান্থলি দিওঁ তহঁতে তাত আহি পেলাই একো চলাবলৈ নোৱাৰিবি আৰু কথাটো সঁচা মান্থলি দিয়ে কাৰণে আজি পুলিচৰ আগত মোৰ চেলাজনীক মাৰিব পাৰিছে নহ'লে পুলিচ থকাৰ অৱস্থাত আৰক্ষীৰ আগত সিহঁতে কেনেকৈ মাৰিব পাৰে বহুত থানাৰ ভিতৰত এইটো সত্য কথা সিহঁতক যে পইচা দিয়ে এইটো সত্য কথা যদি পইচা নিদিয়া হয় পুলিচে যদি পইচা নাখায় সিহঁতক এনেকুৱা মাৰাৰ অৱস্থাত সিহঁতে কেছ লিখাইছে ইয়াৰ পৰা সদৰ থানাৰ পৰা কেছ লিখাই গৈ পেলাই আকৌ মৰিকাংকৰ লগত কেছ দিছে কিন্তু কেছখন লোৱা নাই বাৰু ঘূৰাই দিছে কৈছে সেইটো কেছ দিব নালাগে আপোনালোকে যদি কেছ দিয়ে আপোনালোকক আৰু মাৰিব এইটো মানে কি
কোনে মাৰিম বুলি কৈছে পুলিচবিলাকে কয় যে আপোনালোকে যদি এইটো সিহঁতৰ ওপৰত কেছ দিয়ে এই কিনাৰখিনিৰ ওপৰত যদি কেছ দিয়ে ৰজিৰ ওপৰত কেছ দিয়ে আপোনালোকক মাৰিব আপোনালোক মানে মাৰিব আকৌ সিহঁতে আপোনালোকে জ্বলাই দিম ঘৰ জ্বলাই দিম তহঁতে কি কৰিবা মিডিয়া মাতিবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত